হাই, ভালে আছেনে সকলোৱে? এটা কথাৰ কাৰণে ভিডিঅ'টো বনালোঁ। যিহেতু মই এগৰাকী এডভকেট হয়, গতিকে কোৰ্টৰ পৰা অহাৰ পিছত টাইমখিনি নোযোৱা হৈছে আৰু কেতিয়াবা নেযাওঁ দিয়কচোন কোৰ্টত, বা কেতিয়াবা বন্ধ লাগে, সেইখিনি সময়ত বৰ বিৰক্তিকৰ হয়। গতিকে সেই ভাবিছোঁ নিজকে ব্যস্ত কৰাৰ কাৰণে অকণমান ক্ষুদ্ৰ ব্যৱসায় এটা কৰিম বুলি ভাবিছোঁ। এনেকুৱা নহয় যে মই ব্যৱসায়ী হৈ যাম, সেনেকুৱা নহয়, টাইম পাছ আৰু নিজৰ টাইমটো ভাল কামত, সৎ কামত ব্যৱহাৰ কৰাৰ কাৰণে মই অকণমান কাপোৰৰ ষ্টক কৰিম বুলি ভাবিছোঁ, আমাৰ মহিলাখিনিৰ সহায়ৰ কাৰণে, ওচৰ পাজৰৰ লগতে সকলোৰে আৰু সহায়ৰ কাৰণে। পিছত বাৰু মই অনলাইনৰ ব্যৱস্থা কৰি দিম সকলোকে দিয়াৰ কাৰণে। গতিকে আপোনালোকে জনাবচোন আমাৰ মহিলাসকলৰ যিখিনি প্ৰয়োজনীয় বস্তু, কাপোৰৰ কানি, এইখিনিয়ে আৰু গতিকে আপোনালোকে জনাব, কাৰণ আপোনালোকে বহুত অভিজ্ঞ বা দাদাসকল বহুত কাম কৰি আছে আমাৰ বিজনেছ লাইনত। গতিকে আপোনালোকে জনাবচোন কেনেকুৱা হয় আৰু কোনটো বিজনেছ কৰিলে কেনেদৰে আগবাঢ়িলে মোৰ ভাল হ'ব, সেইটো আপোনালোকে জনাবচোন দেই। বাই।